চশমাযোৰ খুলিয়ে লৈছোঁ। বন্ধুসকল, আপোনালোকে চাই আছে খগেনছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মানে এটা সাংঘাতিক ভিডিঅ' মানে আমি ট্ৰেইন ক্ৰচিং পাই গ'লোহি, এতিয়া ৰৈ থাকিবলগীয়া হৈছে। চকাৰে শ্লিপ মাৰিছে আকৌ, শিল নহয় জানো? মাৰিছে মানে ৰাস্তাটো বেয়া আৰু কলৈ আহি আছো আপোনালোকক কোৱাই নাই। এতিয়া ইয়াত আহি আছো, আমাৰ পৰিয়ালটোৰ লগতে আহিছে ভাইটি ৰিবু, এই পিছফালে তাৰপিছত আমি মানে অকলে অহা নাই, আগতহে 3খন বলেৰো গৈ আছে। আমি মানে একেলগে আহিছোঁ, সেইসকলৰ সৈতে মানে আমি একেলগে আহিছোঁ। কি কাৰণে আহিছোঁ, কি কৰিম এতিয়া সকলো আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো বেছ জমনি হ'ব আজি। বন্ধুসকল, আপোনালোক যিসকলে মোৰ ভিডিঅ' চাই আছে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে কাষতে থকা বেল আইকনটো টিপা মাৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আহক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। লগাই থওঁ। বন্ধুসকল, এই জেগাটো মানে সঁচাকৈ ভাল পাওঁ। এইটো ৰাজগড়, মানে ইফালে অৰুণাচল আৰু মানে আসামৰ সীমা। এই জেগাটোত মানে বৰ ধুনীয়া লাগে আৰু পিকনিক প্লেচ হয়। ইয়াতে আমি মাজে মাজে আহোঁ। এতিয়া বিশেষকৈ গৰম দিনত গা ধুবলৈ ইয়াত বহুত মানুহ আহে আৰু গৈ পালেও আপোনালোকে দেখিবই। সঁচাকৈ এই জেগাটো সঁচাকৈ বহুত ভাল লাগে আৰু দৃশ্যটো আপোনালোকে চাওক, আঁতৰ পৰা চাওক কি মজা লাগে। আহি পালোহি, মানে মই আহিছোঁ, তাৰপিছত এইটো পাৰ্টি আহিছে, তাৰপিছত আপোনাৰ সেইটো আহিছে, তাৰপিছত এখন আপোনাৰ এইজনৰ লগত এতিয়া মোক ভাল। মেম্বাৰ কিমান আছে গম পাওঁ নাপাওঁ? অ' মান, তাৰমানে কমি বাঢ়ি গ'লে বাঢ়িব আৰু গাড়ী 2খন আহিবলৈ আছে, আৰু আহিবলৈ আছে। তেতিয়াহ'লে কিমান হ'বগৈ ঠিক নাই। হেৰি 55 মান পাই যাবগৈ, আৰু হেনো 2খন আহিব। এতিয়া জেগা পাই গ'লোহি, আহিলে হুলস্থুল গোটেই একদম মানে ভাল লাগিছে, পৰিৱেশটো ভাল লাগিছে। ইফালে চাওক, সেয়া নদী, তাৰপৰা গাড়ীবোৰ জেগা ৰাখি থোৱা আছে। তাৰপিছত আমাৰ বস্তুবিলাক হেৰি সন্তু মানে চবেই মিলি জুলি এসাঁজ ভাত খোৱা হ'ব গোটেই ৰাইজৰ লগত। মই পিছত চিনাকি কৰি দি আছোঁ। এতিয়া মানে কি খৰি অনা আছে, মোৰ ভাগৰ গাড়ীত ঢেঁকীত খৰি আছে, এয়া খুলি লৈ এয়া খৰিকেইডাল নমাই লওঁ। অ' এই সোমাই আছে, নামি আমাৰ এজনী সোমাই। এইখিনি মাংস চাউল মানে কমিলে আকৌ লৈ আহিবগৈলগীয়া হৈছে। তাৰপিছত এয়া মাংস বনাবৰ কাৰণে যা যোগাৰ কৰা হৈছে আৰু মানে একদম পাৰ্টি ভাগে বহি আছে। এতিয়া ইয়ালৈ ঘৰৰ পৰা এখন বিচনী লৈ আহিছে। ইয়ালৈ এনেও ইমান ধুনীয়া বতাহ মাৰি আছে, তাই সেই বতাহে কাম নকৰে, কিন্তু বিচনীয়েহে কাম কৰিছে। কেনেকুৱা পাইছ বহি? বতাহ লাগিছে নাই? নৈ হাৱা লাগিছে নাই? বৰকা হাৱা নলগাবি আৰু নলগাব। এইখিনি পানী নি? এইখিনি পানী নি? ৰঙীন পানী ইয়াত চব উলিয়াই এইবিলাক নালাগে বোলে।
ইয়াত আছে টেপ মৰা আছে টেপ ন হেৰি আছে ঘাট দিয়া লগ কৰি থোৱা আছে আমি কোঠা কোটা মানুহ দেখাই দিছো মেইন মানুহটোক যদি নেদেখাও কি হ'ব পানী জুবিয়া নহ'লে ভাল আছিলে Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to Osman. I am 24 now. এই মতাকেইটা সিজি আহে আৰু ডিম নোখোৱা ছোৱালীজনী আকৌ মাংস খুৱাই মই পিছা খাম মই অকণমান নাখাওঁ মই খাই বন্ধুসকল এতিয়া মানে সেই মোৰটো সলাই ল'লোঁ মানে এই যে সাপে যেনেকৈ মোট সলায় তেনেকৈ মোৰটো সলাই ল'লোঁ মানে মই চোলাত থৈ ল'লোঁ এতিয়া মই গা ধুম প্ৰচণ্ড গৰম আৰু আমাৰ লগত যি আহিছিলে মই আপোনালোকক চিনাকি কৰি দিয়াই নাই নহয় এতিয়া সদ্যহতে মই ছোৱালী এজনী দেখিলোঁ মই এফালৰ পৰা চিনাকি যাক য'তে পাওঁ তেনেকৈয়ে মই চিনাকি কৰি দি আছোঁ আপোনালোকক কি নাম তোমাৰ ৰাজশ্ৰী ভালকৈ এড্ৰেছটো কৈ দিয়া মই কি হয় কৈ দিয়া অঁ সেয়া গম পালেই নহয় দেই লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব দেই মামাই বহুত ভাল ভিডিঅ' বনাই চাওঁ মামাক কৈছে নহয় কৈ দিব কিন্তু দেই অঁ কৈছে কৈ দিব দেই গৰাকী আকৌ সেই মাংসবোৰ গোটাই লৈ পিনি গম পাইছে নাই একদম পাতখিলাত ঢাকি ঢাকি সিহঁতি নেদেখাকৈ তাৰ মনে মনে খাই আছে মানে চিনি পাইছে নহয় কোন হয় দেই এতিয়া মই জেগালৈ যাম মানে নদীত গৈ আছোঁ অঁ তাৰ মাজত আৰু হা আৰু এটা পাৰ্টি আছে মই দেখাই আছোঁ আপোনালোকক তাৰপিছত বাহিৰে বাহিৰে এইটো ৰ'দত মানে মই একদম পানীত পৰি দিম মানে বিৰাট গৰম উঠিছে আৰু চবেই মদ সলাইছে এজনী আমাৰ বৌ হয় বৌ আপোনাৰ নাম এড্ৰেছ ঠিকনা কৈ দিব মোৰ নামটো নিৰু বৰা তেলীয়াগাঁও আৰু সুৰুজমণি দত্ত খুৰীয়েক আজি মানে ইয়াত যে খানাটো হৈছে আমি যে আহিছোঁ আচল কাহিনীটো কৈ দিয়ক আপুনিয়ে কৈ দিয়ক আমাৰ মানে আজি আমাৰ ভতিজাটোৰ বাৰ্থডে সেইকাৰণে আমি সকলোৱে একেলগে এসাঁজ খাম বুলি ইয়ালৈ আহিছোঁ বন্ধুসকল গম পালেনে মানে ভতিজাটো বুলি কৈছে মোৰ মানে ভাগিন হয় তাত মানে আজি বাৰ্থডে ইয়াতে পালন কৰিলোঁ সিহঁতি মাংস আনি পিনি খাই আছে মই খাই আহিলোঁ দেখুৱাই আছোঁ আপোনালোক এই পোৱালি তোমাৰ নামটো কি ভালকৈ কোৱা
ডাঙৰকে ডাঙৰকে ইয়াৰ ৰাইজে নুশুনিলে নহয় ডাঙৰকে হাই মোৰ নাম শ্ৰী দৰ্পণ দত্ত দৰ্পণ দত্ত ঠিক আছে স্কুল গৈছা নাই স্কুল গৰম বন্ধ দিছে খুলিলে যাবা যাম 1 2 ক খ গোটেইখিনি মুখস্থ হ'ল 1 2 3 একদম এ জেড ক্লিয়াৰ হ'ল আচ্ছা এইগৰাকী হাই মোৰ নাম কাকলি কৃষ্ণ দত্ত তাৰমানে মাংস চুবাই আছে ভালকৈ ক'বই পৰা নাই কোৱা কোৱা মোৰ নাম কাকলি কৃষ্ণ দত্ত অঁ দাদা বাৰ্থডে বুলি আজি ইয়ালৈ আহিছোঁ গম পাইছেই নহয় আহক এতিয়া আমি পানীত পৰি দিওঁগৈ আৰু মানে এগৰাকী একদম যি ডিজাইন ধৰি আছে এগৰাকী কি নাম তোমাৰ কি নাম তোমাৰ দহটা লাইছ নহ'লে একদম মজা লাগিছে ইমান গৰমত আহিছোঁ আৰু এই মখাই কি কৰি আছে চাওক ইয়াত পানীৰ মাজত মজা মানে বহুত মজা চাওক নাইটো তেল নাইটো চলা বুলি কয় মানুহৰ চলাৰ হেনো নাইটোহে নহয় ন চলাৰত মানে লাইট জ্বলে যে যিবোৰ চালৰ লগাই থয় সেইবোৰ মানে সেইটো চলাৰ আমাৰ চলাৰ কি বাৰু পোৱালীয়ে ভাল ফুটি কৰিছে আচ্ছা তোমালোকৰ ঘৰ ক'ত ক'ত কৈ দিবা পটককৈ এজন পৰি থকা অঁ কৌশিক বহুত ধৰি হৈ পোৱা নাই তাৰপিছতে হ'ল শদিয়া তেলীয়া গাঁও এইটো ভাগৰ আজি বাৰ্থডে কাৰণে আজি আহি গোটেইখিনি পানীত পৰি এইটো মানে তামাম ফূৰ্তি তহঁতৰ লগৰ এটা পাৰে পাৰে শুকান কাপোৰ লৈ ঘূৰি ফুৰিছে তহঁতি যে পানীত পৰি আছ কেছটো কি এইটো ৱাটাৰ পাম্প নহয় আকৌ তহঁতি যে পানী মাৰি আছ কি মজা একদম ধুনীয়া বতাহ আৰু তলত পানীত পৰি আছে আৰু সেয়া আপোনালোকক দেখাইছোঁ বহুত আঁতৰত পানী মই চশমাটো কিন্তু পানী লাগি আছে এই বেটডাল লৈ আহা ইয়াত বাৰু বেট নাই মেইন বস্তুকেইটাই আছে ইয়াত লৈ আহা সেইটো পেলালে দিলে না সি উঠিবই হ'ল টাইম হ'ল তাৰ এতিয়া বন্ধুসকল হ'ল কি মোৰ মানে ৰিম'টটোৱে কাম নকৰা হ'ল চাবিটো জেপত আছিলে মই পানীটো পৰি আছিলোঁ ইয়াত থাকে বেটেৰীটো কি হৈছে মই নাজানো হ'লেও মই পাৰত থৈ লৈছোঁ এতিয়া এইটো খুব সম্ভৱ কাম কৰিব নকৰিব ওপৰলাই জানে আৰু এটা কৈছোঁ যে তই পানীলৈ নামি আহ ভাগিনে তাৰ আৰু এটা আহিছে তাৰ বাৰ্থডে কাৰণে ভাইকৰ বাৰ্থডে কাৰণে আৰু এটা আহিছে তই পানীলৈ নামি আহ হাফ পেণ্ট পিন্ধি মই কৈ আছোঁ তাক ঐ তই উঠ হ'ল বহুত দেৰি হ'ল উঠ যা ঐ লহত তহঁতি কচোন পানীৰ তলত মানুহে শুনে নে নুশুনে শুনে 100 বাৰ শুনে মই তহঁতি পতা কথাবোৰ শুনি আছিলোঁ মই এতিয়া তল গৈ চাইছিলোঁ এনেকৈ চাওক এনেকৈ বিয়েৰটো হাতত আছে বিয়েৰটো নাই বিয়েৰটো সঁচাকৈ কৈছোঁ মা কচম কৈছোঁ পানীৰ তলত আপুনি চকুকেইটা উলিয়াই পিনি সোমাই দিয়ক নাকটো উলিয়াই উশাহটো ল'বলৈ থওক বিৰাট মজা লাগে বহুত বিৰাট মজা লাগে এনেকুৱা গৰম হ'ব লাগিব ঠাণ্ডাত নহয় কৰি চাওক না তাৰপিছত মোক ক'ব কমেণ্টত লিখিব হয়নে নহয় এতিয়া মানে বন্ধুসকল খোৱা বোৱা পৰ্ব মানে গা ধুই আহি কাপোৰ কানি সলাই চবেই এতিয়া ৰেডি তাৰপিছত যিখিনি সৰু মানে সোনকালে মানে ভোক লাগিছেগৈ আৰু সেইসকলে খাই মেলি আজৰি হৈছে এই আমাৰ এগৰাকী আকৌ এই চাওঁ মাংস পাইছে নাই মই জিকা খুৱাইছোঁ তেওঁ না খুওৱা তেওঁ সেইগৰা জুই না খোৱা মই জিকা জুই আজিও পৰ্যন্ত খুৱাই আছোঁ সিহঁত দুজনী কিবা লাগি আছে মানে গম পাইছে নাই মই মন মাৰি থাকোঁ গিয়াৰত আছে গিয়াৰত জিকা জুই খুৱাইছোঁ সেইগৰা জুই তেওঁলোকে না খোৱা একদম 2 নম্বৰ গিয়াৰ লাগি আছে সদায় ল'ৰাৰ লগত ল'ৰা ডাঙৰ লগত ডাঙৰ সৰু লগত সৰু মই সদায় খুলি পা খাই আছে ৰাইজে খাই আছে ল'ৰাখিনিয়ে কয় অ' মা
অকণমান যদি মই জোকা মাৰি বহোঁ আমাৰ অকল এতিয়া মানে খাই বৈ একদম ধুনীয়াকৈ এডোখৰত বহি আৰাম কৰিলোঁ গোটেইকেইটা বহি গোটেই মানুহখিনিৰ লগত কথা বতৰা পাতিলোঁ বহুত ভাল লাগিলে আৰু মানে তাৰ বাৰ্থডে উইচ কৰিলোঁ তাৰপিছতে মই এতিয়া যাবলৈ ওলাইছোঁ বাকীসকল লাহে লাহে গৈ থাকিব আমি কিন্তু অকণমান আগবাঢ়িম এই কিন্তু যাবলৈ মন নাই অকণমান ভাত খোৱাটো অঁ এই অকণমান ভাত খোৱাটো বেছি হ'ল নেকি আপোনালোক অলপ লাহে লাহে কিন্তু লগতে যায় ইয়ালৈ চাই কওক অঁ কৈছেই নহয় তেখেতলোক লাহে লাহে যাব হা তেখেতৰ গৰমটো অলপ বেছি আমাৰ একদম ঠাণ্ডা বৰ গৰম নাই পানী সাঁতুৰি দিলোঁতো গম পাইছেই নহয় বাকীখিনি এইখিনি যাবলৈ বৰ মন নাই হ'লেও উঠাই মেলি লৈ যাওঁ দেই আহক গৈ থাকক তাৰমানে বহুত বোকা লাগি আছিলে এই জেগাটো বৰ ধুনীয়া পাই পিনি একদম ধুনীয়াকৈ ধুই লৈছোঁ ইয়াত ধুই লৈছোঁ মানে কি আৰু একেবাৰে বোকা লগাখিনি ধুই দিছোঁ আৰু দেখুৱালোঁ শুনিলোঁ আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে আৰু দীঘলীয়া নকৰোঁ আজিলৈ ইমানেই ধন্যবাদ।